নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ভাৰতৰ 8খন ৰাজ্যত বন্ধ ঘোষণা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বন্ধ থাকিব স্কুল, কলেজ, চৰকাৰী কাৰ্যালয়। 5 জানুৱাৰীত 8খনকৈ ৰাজ্যৰ কৰ্মচাৰীয়ে পাব ছুটি। মাছ মাংস সুৰাৰ দোকানো বন্ধ কৰিব লাগিব। কিছু ৰাজ্যত ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ ছুটি ঘোষণা। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, গোৱাত বন্ধ ঘোষণা। ছত্তীশগড়, উত্তৰাখণ্ডত বন্ধ ঘোষণা। হাৰিয়ানা, গুজৰাট, ৰাজস্থানতো বন্ধ ঘোষণা কৰা হৈছে। 22 জানুৱাৰীত চৰকাৰী চাকৰিয়ালে পাব ছুটি। অসমত 22 জানুৱাৰীৰ দিনা অৰ্ধ ছুটি ঘোষণা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, অসমত হিট এণ্ড ৰানৰ ভয়ংকৰ ঘটনা। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। বাহনে মহতিয়াই নিলে আৰক্ষীক। থিতাতে নিহত হাবিলদাৰ উত্তম চন্দ্ৰ বৰা। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন বাহনখনৰ। নলবাৰীৰ দোলাখালত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দোলাখালত অৱস্থিত চতুৰ্দশ অসম আৰক্ষীৰ হাবিলদাৰ উত্তম চন্দ্ৰ বৰা। নিহত উত্তম চন্দ্ৰ বৰাৰ ঘৰ নগাঁৱৰ হুকৰি গাঁৱত। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, প্ৰচণ্ড শীতৰ মাজেৰে নামনি অসমত সৰ্ববৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। 1461টা পৰিয়ালক উচ্ছেদ চলাব প্ৰশাসনে। ইতিমধ্যে চলিছে প্ৰশাসনৰ বুলডোজাৰ। প্ৰায় 500 বিঘা ভূমি বেদখল মুক্ত কৰিব প্ৰশাসনে। মোতায়েন কৰা হৈছে আৰক্ষী, অৰ্ধসামৰিক বাহিনী। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে প্ৰশাসনৰ উচ্ছেদ অভিযান। বুলডোজাৰেৰে এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰসমূহ। গোৱালপাৰাৰ কুমাৰখালী সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ। নিৰাপদ স্থানলৈ দাপলি মেলিছে উচ্ছেদিতই। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰাতিৰ ভিতৰতে বিজেপিলৈ যাবলগীয়া হৈছিল হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। সংবাদ মেলত বিস্ফোৰণ, পদে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। মই তোমাৰ বাবে জীৱন দিব পাৰিম, কিন্তু জেললৈ যাব নোৱাৰো বুলি কোনে কৈছিল হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মা দেশৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী বুলি মন্তব্য ভূপেন বৰাৰ। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ হ'লে আমাৰ ফেচবুকৰ পেজটো ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।